আপোনালোকে ইতিমধ্যে গম পাইছে যোৱা 22 তাৰিখে যেটো এটা নিৰ্মম হত্যাকাণ্ড বৰ্বৰ হত্যাকাণ্ড এটা হ'ল যেটোত আমাৰ সম্পূৰ্ণ গোটেই বিশ্বই গম পাইছে য'ত পাকিস্তানী উগ্ৰপন্থী জড়িত হৈ আছে আৰু সকলোতকৈ ডাঙৰ কথা হৈছে ইয়াত আমাৰ যিখিনি মানুহক মাৰিছে তেওঁলোক সকলো হিন্দু হয় আৰু তেওঁলোকে প্ৰতিটো মানুহক সুধিছে আপুনি হিন্দু হয় নেকি সুধি কিনে মাৰিছে তাৰ মানে এইটো এটা কিমান নিৰ্মম হ'ব পাৰে তেওঁলোকে কিমান আমাৰ হিন্দুৰ প্ৰতি এটা ঘৃণা মনোভাৱ আছে গতিকে এইটোৰ প্ৰতিবাদৰ কাৰণে আমি আজি বিশ্ব হিন্দু পৰিষদে এই প্ৰতিবাদী কাৰ্যসূচী ৰাখিছোঁ আৰু লগতে আমাৰ প্ৰথমতে আমাৰ যিসকল ব্যক্তি ইয়াতে আমাৰ নিহত হৈছে তেওঁলোকক প্ৰথমতে আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু তাৰ পিছত আমাৰ ভাৰত চৰকাৰক ক'ব লগা এইটোই আছে যে যেহেতু পাকিস্তানী সমৰ্থিত উগ্ৰপন্থীয়ে আমাৰ ভাৰতবৰ্ষৰ ভূমিৰ ভিতৰত সোমাই যি নিৰ্মমভাৱে হত্যাকাণ্ড কৰিলে এনেকুৱা হত্যাকাণ্ড কেৱল এটা বৰ্বৰ জাতিয়েহে বৰ্বৰ এটা বিধৰ্মীবিলাকেহে কৰিব পাৰে যেটো আমি ইতিহাসৰ পাতত ইতিমধ্যে আমি প্ৰত্যেকবাৰে গম পাইছোঁ এনেকুৱা আক্ৰমণ এইবাৰে প্ৰথম নহয় ইয়াৰ আগতো বহুতবাৰ এনেকুৱা আক্ৰমণ হৈ গৈছে গতিকে আমি কিমান দিন হাতপতি বহি থাকিম নাথাকোঁ হাতপতি গতিকে আমি বিশ্ব হিন্দু পৰিষদে আজি এই কাৰ্যসূচীটো এই কাৰণেই লৈছোঁ ভাৰত চৰকাৰক আমি এইটো ক'ব বিচাৰিছোঁ যে আপোনালোকে ইয়াৰ এটা উচিত ব্যৱস্থা লওক উচিত ব্যৱস্থা মানে কি এনে খালি দুই এটা সেই উগ্ৰপন্থীক মাৰি সেই উচিত ব্যৱস্থা নহয় গোটেই পাকিস্তানৰ ওপৰত আমাৰ আক্ৰমণ লাগে কাৰণ পাকিস্তানক যদি আক্ৰমণ কৰা নহয় তেতিয়াহ'লে পাকিস্তানে এনেকুৱা ধৰণৰ কাৰ্যকলাপ সময়ে সময়ে লৈয়ে থাকিব গতিকে এইটো এটা খেল ধেমালিৰ সময় নহয় এতিয়া গতিকে আমি ভাৰত চৰকাৰক আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ দ্বাৰা আমি তেওঁলোকৰ তাত এটা মেছেজ বাৰ্তা এটা দিব বিচাৰিছোঁ যে ভাৰত চৰকাৰে অনতিপলমে পাকিস্তানক সম্পূৰ্ণৰূপে নিষেধ কৰি দিয়ক যাতে পুলিয়ে পঘালিয়ে উঠি যায় আৰু যাৰ ফলত যাতে তেওঁলোকে আৰু নতুনভাৱে জন্ম পাব নোৱাৰে এই সন্ত্ৰাসবাদ যাতে তেওঁলোকে ভাৰতত বিয়পাব নোৱাৰে আৰু লগতে আপোনালোকক আজি আপোনালোকৰ চেনেলৰ থ্ৰু দি আপোনালোকৰ সাংবাদিক ভাইৰ থ্ৰু দি আৰু এটা কথা মই ক'ব বিচাৰিছোঁ কাৰণ আমি কিছুমান বস্তু মাৰ্ক কৰি আছোঁ যে কিছুমান আমাৰ মাজতে ঘৰ শত্ৰু বিভীষণ আছে আমি যিবিলাকক আমি সিকুলাৰ বুলি কওঁ খোলা কথাত ক'ব গ'লে সেই ঘৰ শত্ৰু বিভীষণবিলাককো আমি ৰাইজক অনুৰোধ কৰিছোঁ আপোনালোকে সেইটো নজৰ ৰাখক যে কোনে এই বস্তুটো কৰি আছে কোনে এই পাকিস্তানক সমৰ্থন কৰি আছে থাকে ভাৰতৰ মাটিত খাই ভাৰতৰ উশাহ লয় ভাৰতৰ কিন্তু তেওঁলোকে ছাপোৰ্ট কৰে ক'ত বাংলাদেশ বা পাকিস্তান গতিকে এইটোৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু আমি বিশ্ব হিন্দু পৰিষদে এওঁলোক মানুহৰ ওপৰত আমি নজৰ দি ৰাখিছোঁ সময়ত এওঁলোকৰো আমি ব্যৱস্থা ল'ম তাৰ কাৰণে আমি বদ্ধপৰিকৰ হৈ আছোঁ আৰু বিশ্ব হিন্দু পৰিষদ সদায় আমাৰ হিন্দু ৰাইজৰ লগত থাকিব আমি সদায় কৈ থাকোঁ আমি হিন্দু ৰাইজৰ হৈ কাম কৰিব আহিছোঁ হিন্দু ৰাইজৰ লগত সদায় থাকিম আৰু হিন্দু ৰাইজৰ এনি যিকোনো বিপদ যদি হয় তেতিয়াহ'লে আমাক নিশ্চয় খবৰ দিব আৰু আমি ৰাইজক অনুৰোধ কৰিম আপোনালোকে ভয় নাখাব কিয় ভয় নাখাব আমাৰ সনাতনী সমাজত এটা কথাই আছে আমাৰ শ্ৰীৰামচন্দ্ৰৰ দৰে আমাৰ বীৰ পুৰুষ ভাৰতবৰ্ষত জন্ম হোৱা গতিকে আমি তেওঁলোকৰ সতি সন্তান তেওঁলোকৰ পূৰ্বপুৰুষ গতিকে আমি একো ভয় খাব নালাগে আৰু ভাৰত চৰকাৰক আমি অনুৰোধ কৰিম অনতিপলমে এই পাকিস্তানৰ ওপৰত এটা আক্ৰমণ কৰি কিনে আমাৰ ভাৰতবাসীৰ মন জয় কৰি দেখাওক যাতে ভাৰত যিখিনি আমাৰ সনাতনী জনতা আছে গোটেইখিনি যাতে ক'বলৈ বাধ্য হয় এইটোহে গভৰ্ণমেণ্ট হয় যিয়ে আমাৰ মনৰ বেদনা বুজি পাইছে আমাৰ যিসকল ভাই ঢুকাল তেওঁলোকৰ মনৰ বেদনা বুজি পাইছে আৰু এইটোৰ এগেইনষ্টত এটা একশ্যন লৈছে ধন্যবাদ আপোনালোকক জেহাদী কাৰ্যকলাপ নচলিব জেহাদী কাৰ্যকলাপ